নমস্কাৰ, মই অনিৰ্বাণ। দ্য ক্ৰছ কাৰেণ্টৰ নতুন অনুষ্ঠান মৰ্নিং পালছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয় ভাৰত পাকিস্তানৰ মাজৰ সংঘাত, আমেৰিকাৰ স্থিতি। ভাৰত নে পাকিস্তান, কাৰ পক্ষত থাকিব আমেৰিকা? দুই বন্ধু ৰাষ্ট্ৰৰ সংঘাতত বিভোজিত নেকি আমেৰিকা? পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। এই ঘটনাক বিশ্বৰ অধিকাংশ দেশেই গৰিহণা দিছে। সমান্তৰালভাৱে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া দুই দেশৰ মাজৰ পৰৱৰ্তী পৰিস্থিতিক লৈ। চুবুৰীয়া ৰাষ্ট্ৰ চীনেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে। অৱশ্যে চীনে এই বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিব বুলি ধাৰণা কৰা হৈছে, কাৰণ চীন আৰু পাকিস্তানৰ মাজত এক দীৰ্ঘদিনীয়া ঘনিষ্ঠতা আছে। আনহাতে শেহতীয়াকৈ ভাৰতৰ সৈতেও চীনৰ কূটনৈতিক সম্পৰ্ক উন্নত হৈছে। গতিকে এই সংঘাতৰ পৰা আঁতৰি থাকি চীনে দুই কুল ৰক্ষা কৰি চলিব পাৰে। কিন্তু একে সময়তে আমেৰিকাৰ স্থিতিক লৈ বহুতৰ মনত প্ৰশ্নৰ উদ্ভৱ হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সময়ত আমেৰিকাই কাৰ পক্ষ ল'ব, ভাৰত নে পাকিস্তানৰ? পহলগামৰ ঘটনাৰ পাছত আমেৰিকাই এই ঘটনাক গৰিহণা দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমেৰিকা ভাৰতৰ সৈতে থিয় দিছে। কিন্তু তাৰ পাছতো প্ৰশ্ন হয়, যদি ভাৰত পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হয়, তেতিয়া আমেৰিকা কাৰ পক্ষত থাকিব? ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সময়ত আমেৰিকাই পূৰ্বতে প্ৰায়ে পাকিস্তানৰ পক্ষ লৈ আহিছে। ইয়াৰ উল্লেখযোগ্য উদাহৰণ হৈছে 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। মঙলবাৰে পহলগামত সংঘটিত আক্ৰমণৰ পাছত আমেৰিকাই মুকলিকৈ ভাৰতক সমৰ্থন আগবঢ়াইছে। গতিকে এনে পৰিস্থিতিত বহুতেই আশা কৰিছে যে এইবাৰ আমেৰিকাই পাকিস্তানক সমৰ্থন নিদিব। যি সময়ত পহলগামত এই আক্ৰমণ সংঘটিত হৈছিল, সেই সময়ত আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্স পৰিয়ালৰ সৈতে ভাৰত ভ্ৰমণত আছিল। লগতে এই আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি ভেন্সে সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকাৰ চিন্তা ভাৰতৰ লগত আছে বুলিও মন্তব্য কৰিছিল। একেদৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডে এক্স হেণ্ডেলত ভাৰতৰ প্ৰতি আমেৰিকাৰ সমৰ্থন ব্যক্ত কৰিছিল। তেওঁ লিখিছিল, এই জঘন্য আক্ৰমণৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আমি ভাৰতৰ সৈতে থিয় দিছোঁ। আমেৰিকাৰ নেতাসকলৰ এই বক্তব্যৰ পাছত আমেৰিকাৰ সমৰ্থন ভাৰতৰ প্ৰতি নে পাকিস্তানৰ প্ৰতি তাৰ এটা আভাস পোৱা গৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত এই উত্তেজনা যদি সামৰিক সংঘাতৰ দিশে আগবাঢ়ি যায়, তেন্তে আমেৰিকাই ভাৰতক সমৰ্থন কৰিব বুলি এনে বক্তব্যবোৰৰ পৰা আশা কৰিব পাৰি। অৱশ্যে কূটনৈতিক বিশেষজ্ঞসকলে আমেৰিকাৰ সম্ভাৱ্য স্থিতি সন্দৰ্ভত দুই ধৰণৰ মন্তব্য আগবঢ়াইছে। সেয়া হৈছে, আমেৰিকাই হয়তো ভাৰতক সমৰ্থন দিব বা আমেৰিকাই এইবাৰ নিৰপেক্ষ ভূমিকা ল'ব পাৰে। মিডল ইষ্ট ইনচাইটছ প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক ডক্টৰ শুভদা চৌধুৰীৰ মতে, আমেৰিকা ভাৰতৰ পক্ষত থাকিব। তাৰ দুটা মুখ্য কাৰণ আছে। এটা কাৰণ হ'ল ভাৰত কোৱাড অৰ্থাৎ কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ বা চতুৰ্ভুজ সুৰক্ষা বাৰ্তাৰ সদস্য। ইয়াৰ সদস্যসমূহ ক্ৰমে ভাৰত, আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া। দ্বিতীয় কাৰণটো হৈছে, বৰ্তমান আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ চলি আছে আৰু চীন আৰু পাকিস্তান অতি ঘনিষ্ঠ। গতিকে আমেৰিকাই পাকিস্তানৰ পক্ষ নল'ব। ইপিনে এই উত্তেজনাৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি নিৰপেক্ষ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইয়াৰ এক ইংগিতো দিছে। ট্ৰাম্পে কৈছে, ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই আমাৰ বন্ধু। ট্ৰাম্পৰ এই কথাই দুটা দিশ আঙুলিয়াইছে। এটা হৈছে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ নোহোৱাকৈ তেওঁ মীমাংসাৰ দিশে আগবঢ়াবলৈ চেষ্টা কৰিব পাৰে, অৰ্থাৎ আমেৰিকাই মীমাংসা বিচাৰিব পাৰে। দ্বিতীয়তে, আমেৰিকাই কোনো পক্ষতে নাথাকিব, অৰ্থাৎ নিৰপেক্ষ ভূমিকা ল'ব পাৰে। একেদৰে মিডল ইষ্ট ইনচাইটছ প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক ডক্টৰ শুভদা চৌধুৰীয়ে আন এটা সম্ভাৱনাও ব্যক্ত কৰিছে। তেওঁ কৈছে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে এই সময়ত ভাৰত, পাকিস্তান বা দক্ষিণ এছিয়াৰ দেশবোৰৰ কথা বিশেষ অগ্ৰাধিকাৰৰ বিষয় নহয়। তেওঁৰ বাবে এতিয়া নিজৰ ঘৰুৱা বিষয়সমূহ অধিক গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত আমেৰিকাৰ অনুপ্ৰৱেশ, অৰ্থনৈতিক নীতি, শুল্কযুদ্ধ আৰু মুদ্ৰাস্ফীতি আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈছে। গতিকে তেওঁ নিৰপেক্ষ হোৱাৰ সম্ভাৱনা আছে। ট্ৰাম্পৰ ক্ষেত্ৰত ভাৰত, পাকিস্তান বা দক্ষিণ এছিয়া বৰ্তমান
তেওঁৰ বাবে বিশেষ অগ্ৰাধিকাৰৰ বিষয় নহয়। অৱশ্যে কূটনৈতিক বিশেষজ্ঞ পৰ্যায়তে হওক বা আন মহলতে হওক এনে চৰ্চা চলি থাকিলেও সময়ত কোনে কি পৰিস্থিতি লয় সেয়া সঠিককৈ ক'ব নোৱাৰি। পহলগামৰ ঘটনাৰ পাছত ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দিশে আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত। গতিকে সময়ত দেখা যাব এই সংঘাতে কি ৰূপ লয় আৰু আমেৰিকা বা অন্যান্য দেশসমূহে সময়ত কাৰ পক্ষ লয়। ধন্যবাদ।